সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আজিৰ দিনটোৰ প্ৰত্যেক ৰাশিৰ দৈনিক ৰাশিফল। আজি আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত বা আপোনাৰ ভাগ্য কেনেকুৱা হ'ব আজিৰ দিনটোৰ সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে আপোনালোকলৈ এই ভিডিঅ'সমূহ আগবঢ়াবলৈ। আৰু বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাব। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো শুভ হওক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজি ইংৰাজীৰ 8 জুলাই 2025 আৰু অসমীয়াৰ 23 আহাৰ মঙলবাৰ। শুক্লপক্ষ চলি আছে এতিয়া। তিথি ত্ৰয়োদশী তিথি, নক্ষত্ৰ জ্যেষ্ঠ নক্ষত্ৰ, চন্দ্ৰ আজি বৃশ্চিক ৰাশিত আছে। ৰাহুকাল সময় বিয়লি 3 বজাৰ পৰা 4 বাজি 30 মিনিটলৈ। শুভ সময় হৈছে দিনটোৰ পুৱা 10 বাজি 26 মিনিটৰ পৰা পুৱা 1 বাজি 26 মিনিটলৈ। যাত্ৰাৰ শুভ দিশ হ'ল পূব দিশ, যাত্ৰাৰ অশুভ দিশ হ'ল উত্তৰ আৰু উত্তৰ পশ্চিম দিশ। আৰু যদি এই দুই দিশত উত্তৰ আৰু উত্তৰ পশ্চিম দিশত আপোনালোকে যাত্ৰা কৰিবলগীয়াটো অনিবাৰ্য হৈ পৰে, তেন্তে আপোনালোকে যাত্ৰা আৰম্ভ কৰাৰ আগত গুৰ খাই যাত্ৰা আৰম্ভ কৰিব। তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছে সেয়া পৰিহাৰ হ'ব। আজি শুভ ফল পোৱা ৰাশিসমূহ হ'ল বৃষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি, কুম্ভ ৰাশি। আৰু আজিৰ দিনটোৰ সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হ'ল মেষ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি। আজিৰ দিনটোৰ মহান সমাধান হ'ল জ্যোতিষৰ মহান সমাধান হ'ল আপোনালোকৰ যদি ৰাশিফলত মংগল গ্ৰহৰ অৱস্থান দুৰ্বল হয়, তেন্তে ইয়াক শক্তিশালী কৰিবলৈ হনুমানজীক আটাৰে তৈয়াৰী মিঠা ৰুটি আগবঢ়াব লাগে। ইয়াৰ সমান্তৰালকৈ ৰঙা ফল মূল আৰু শাক পাচলি দান কৰিলে মংগল আপোনাৰ শক্তিশালী হয়। বন্ধুসকল, আপোনালোকৰ আজিৰ দিনটোত যিসকলৰ জন্মদিন, শুভ দিন বা অন্য কোনো বিবাহ বাৰ্ষিক বা অন্য কোনো বিশেষ দিন হয়, তেন্তে তেওঁলোকলৈ শুভকামনা জনালোঁ। আৰু আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি এতিয়া মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন আজি আত্মবিশ্বাসেৰে পূৰ্ণ হ'ব। দাম্পত্য জীৱনত মাধুৰ্য, প্ৰেমিক প্ৰেমিকাৰ মাজত সদ্ভাৱ, শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাৰে অধ্যয়ন অগ্ৰগতি হ'ব, প্ৰতিযোগিতাত সাফল্য লাভ, আৰ্থিক অৱস্থা আয়ৰ নতুন উৎস সন্ধান পাব, বিনিয়োগ চিন্তা ভাৱনা কৰক। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ সম্ভাৱনা, উদ্ধৰ্তজনৰ পৰামৰ্শ লাভকৰ হ'ব আজি আপোনাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা চকুৰ অসুবিধা হ'ব পাৰে, পৰ্যাপ্ত বিশ্ৰাম আজি ল'ব। শুভ সংখ্যা হৈছে আজি দিনটো আপোনাৰ 9। শুভ সময় হৈছে পুৱা 9 বাজি 30 মিনিটৰ পৰা 10 বাজি 30 মিনিটলৈ। শুভ ৰং হৈছে আপোনাৰ ৰঙা ৰং। জ্যোতিষৰ মহান সমাধান হৈছে আজি আপোনাৰ মেষ ৰাশিৰ বাবে সূৰ্যদেৱলৈ তামৰ পাত্ৰত জলৰ অৰ্ঘ্য দিয়ক আৰু আদিত্য হৃদয় স্ৰোত পাঠ কৰক। ইয়াৰ পিছৰটো ৰাশি হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আজিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ মাজত মৰম আৰু আপোনাৰ বুজাবুজি বৃদ্ধি পাব। মাতৃসুলভ আশীৰ্বাদ লাভৰ আজি যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত অলসতা অঁতৰাই মনোনিৱেশ কৰিলে শিক্ষাৰ ক্ষেত্ৰত উন্নতি নিশ্চিত। আৰ্থিক ক্ষেত্ৰত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে ধন সঞ্চয় সম্ভৱ হ'ব। আপোনাৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত বিচক্ষণতা প্ৰয়োজন হ'ব। কৰ্ম জীৱনৰ ক্ষেত্ৰত শিল্প, ফেশ্বন, বিলাসী সামগ্ৰী বা সৃষ্টিশীল ক্ষেত্ৰত সফলতা। স্বাস্থ্যৰ ক্ষেত্ৰত হজমত সমস্যা বা গেছ এচিডিটিৰ উপদ্ৰৱ হ'ব পাৰে। গৰম পানী আজি গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে আপোনাৰ 6। শুভ সময় হৈছে আবেলি 4 বজাৰ পৰা 5 বাজি 30 মিনিটলৈ। শুভ ৰং হৈছে কোমল সেউজীয়া। জ্যোতিষৰ মহান সমাধান হৈছে আজি দিনটো আপোনাৰ বাবে তুলসীৰ ওচৰত ধূপ জ্বলাই লক্ষ্মীমাৰ নাম জপ কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে মিথুন ৰাশি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মিথুন ৰাশিৰ আজি সংযত আচৰণে আজিৰ মনোমালিন্য ৰোধ কৰিব। কথা বতৰা আৰম্ভ কৰাৰ পূৰ্বে ভাবি ল'ব। শিক্ষাৰ ক্ষেত্ৰত মন একাগ্ৰ কৰি অধ্যয়ন কৰিলে ভাল ফলাফল লাভ হ'ব। মোবাইল আসক্তি আজি কমাওক। আৰ্থিক অৱস্থা ধন অহা আৰু যোৱা দুয়োৱে হ'ব পাৰে, সঞ্চয়ত গুৰুত্ব দিয়ক। কৰ্মজীৱনৰ ক্ষেত্ৰত সংবাদ, লিখনি, শিক্ষা আদি ক্ষেত্ৰত সম্ভাৱনাময় দিন। স্বাস্থ্যৰ ক্ষেত্ৰত গলাৰ সংক্ৰমণ বা চৰ্দি জ্বৰৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে দিনটোৰ বাবে আপোনাৰ 5। শুভ সময় পুৱা 10 বজাৰ পৰা 11 বাজি 30 মিনিটলৈ। শুভ ৰং হালধীয়া। আৰু জ্যোতিষৰ মহান সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে দুগ্ধ বা অন্ন দান কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ মৰমীয়াল স্বভাৱে পৰিয়ালৰ সকলোৰে মন জিকিব।
ঘৰৰ আনন্দময় পৰিৱেশ সৃষ্টি হ'ব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ একাগ্ৰ থাকিব। পঢ়াত ভাল আগ্ৰহ। আৰ্থিক অৱস্থা পৰিকল্পিত খৰচে ধন সংৰক্ষণ কৰিব পাৰে। পুৰণি ধনৰ আহৰণৰ সম্ভাৱনা আছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত ঘৰুৱা ব্যৱসায় বা ব্যৱস্থাপনাৰ ক্ষেত্ৰত লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা পেটৰ সমস্যাৰ সম্ভাৱনা। খাদ্য সাৱধানে ল'ব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7:30 পৰা 8:30 শুভ ৰং হৈছে শুভ্ৰ বগা। জ্যোতিষৰ মহান সমাধান হৈছে চন্দ্ৰদেৱলৈ কাছেৰে দুধ অৰ্ঘ্য দিয়ক। কাছৰ পাত্ৰত দুধ অৰ্ঘ্য দিয়ক আৰু ওম চন্দ্ৰায় নমঃ মন্ত্ৰ জপ কৰক। তাৰপিছতো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত ৰোমান্টিকতা আৰু আন্তৰিকতা বৃদ্ধি পাব। দাম্পত্য জীৱনত মিঠা বতৰ ভাল হ'ব আজি দাম্পত্য জীৱনৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত নতুন অধ্যয়নৰ আগ্ৰহ। প্ৰতিযোগিতাত সফলতা। আৰ্থিক অৱস্থা ধন লাভৰ যোগ স্পষ্ট। ইনভেষ্টমেণ্ট বা বেচা কিনাৰ ক্ষেত্ৰত শুভ। কৰ্মক্ষেত্ৰত নেতৃত্ব প্ৰতিষ্ঠা হ'ব। সহকৰ্মীসকলৰ সহায় পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অধিক চাপ লোৱাটো এৰিব। হৃদৰোগীসকলে নিজৰ যত্ন ল'ব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ মহান সমাধান হৈছে সূৰ্যৰ উদ্দেশ্যে গাখীৰ আৰু গুড়েৰে অৰ্ঘ্য দিয়ক। ইয়াৰ পিছতো ৰাখি আছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কথাত কপা যেন নহয়। অধিক যুক্তি দিলে মনোমালিন্য হ'ব পাৰে। ধৈৰ্য আৰু নম্ৰতা ৰাখক। শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য স্থিৰ কৰি অধ্যয়ন অব্যাহত ৰাখিব। ভাল ফলৰ সম্ভাৱনা। আৰ্থিক অৱস্থা ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে সমস্যাৰ সমাধান। মুৰব্বীৰ সহানুভূতি লাভ হ'ব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ বিষ, পাচনত অস্বস্তি। খাদ্যত সাৱধান হওক। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে পুৱা 9:15 পৰা 10:15 শুভ ৰং হৈছে হালধীয়া। জ্যোতিষৰ মহান সমাধান হৈছে গণেশজীলৈ ফুল অৰ্পণ কৰক আৰু প্ৰাৰ্থনা কৰক। ইয়াৰ পিছতো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৌন্দৰ্যবোধ আৰু নাৰীক সম্প্ৰয়ে পৰিয়ালত সঘনতা বঢ়াব। দাম্পত্য জীৱনত হৰ্ষৰ বতৰ হ'ব। আপোনাৰ ভাল দিন হ'ব আজি। শিক্ষাৰ ক্ষেত্ৰত কলা, সংগীত, নৃত্য, ফেশ্বন, ডিজাইন সম্পৰ্কীয় অধ্যয়নত অগ্ৰগতি সম্ভৱ। আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ সমতা বজাই ৰাখিব। অপ্ৰয়োজনীয় খৰচ কমাওক। কৰ্মজীৱনৰ ক্ষেত্ৰত দলগত কামত সফলতা। সহকৰ্মীসকলৰ সহায়ত কাম কাজ সহজ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ ধ্যান আৰু প্ৰাণায়াম কৰক, তেতিয়া সহায় লাভ হ'ব। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে আবেলি 3:30 পৰা 5 বজালৈ। শুভ ৰং হৈছে গোলাপী। জ্যোতিষৰ মহান সমাধান হৈছে বিষ্ণুদেৱলৈ তুলসী পাত আৰু শুদ্ধ জল অৰ্পণ কৰক। ইয়াৰ পিছতো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটো সংসাৰিক শান্তি আৰু একতাবদ্ধতাৰে বাবে উপযুক্ত। আজি আপোনাৰ সাংসাৰিক শান্তি আৰু আপোনাৰ সংসাৰখন একতাবদ্ধতা হোৱাৰ বাবে আজি উপযুক্ত দিন হ'ব। পুৰণি বন্ধু বা আত্মীয়ৰ লগত পুনৰ সংযোগ সম্ভৱ। শিক্ষাৰ ক্ষেত্ৰত গৱেষণামূলক অধ্যয়নত সফলতা। বিজ্ঞান আৰু ৰহস্যভিত্তিক বিষয়ত অগ্ৰগতি। আৰ্থিক অৱস্থা ধন লাভ সম্ভৱ। পুৰণি ক্ৰয় বিক্ৰয়ৰ পৰা মুনাফা। কৰ্মজীৱন কষ্ট আৰু অধ্যৱসায় ফল পাব। ৰাজনীতিক বা গুপ্ত কাৰ্যত লাভ। স্বাস্থ্য তলপেটৰ সমস্যা হ'ব সম্ভৱ। সাৱধানে থাকক। সেয়ে তলপেটৰ আপোনাৰ সমস্যা আজি হ'ব পাৰে, সেইটো কাৰণে আপুনি সাৱধান থাকক। আৰু শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে আবেলি 12:30 পৰা 1:30 শুভ ৰং হৈছে গাঢ় ৰঙা বা মেৰুণ ৰংটো কোৱা হয়। জ্যোতিষৰ মহান সমাধান হৈছে হনুমানজীক লাল ফুল বা ৰঙা ফুল আৰু চন্দন অৰ্পণ কৰি ওম হুং হনুমতে নমঃ জপ কৰক। ইয়াৰ পিছতো ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ লগত আনন্দদায়ক সময়। দাম্পত্যত মানসিক সমৰ্থন লাভ। শিক্ষা উচ্চ শিক্ষাৰ দিশে আগবঢ়াৰ উত্তম দিন। বিদেশত অধ্যয়নত পথ মুকলি হ'ব পাৰে। আৰ্থিক অৱস্থা আয়ৰ পথ মুকলি হ'ব, লগতে খৰচো থাকিব পাৰে আজিৰ দিনটোত। কৰ্মজীৱনৰ ক্ষেত্ৰত ভাগ্যৰ সহায়ত নতুন সুযোগ লাভ কৰিব। ধাৰ্মিক আৰু আধ্যাত্মিক প্ৰকল্পত লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সমস্যা বা চৰ্দি জ্বৰৰ সমস্যা হ'ব পাৰে। গৰম পানী আজি ল'ব। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 6:30 পৰা 8 বজালৈ। শুভ ৰং হৈছে আকাশী নীলা। জ্যোতিষৰ মহান সমাধান হৈছে শিৱলিংগলৈ বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় জপ কৰক। ইয়াৰ পিছতো ৰাখিছে মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত দায়িত্ববোধে পৰিয়ালক একত্ৰিত কৰি ৰাখিব। ঘৰত স্থিতিশীলতা অনুভৱ কৰিব।
শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য আৰু নিয়মিত অধ্যয়নে সাফল্য নিশ্চিত কৰিব। আৰ্থিক অৱস্থা লগনিৰ বাবে শুদ্ধ দিন বা লগনি মানে ইনভেষ্টমেণ্টৰ বাবে শুভ দিন হ'ব আজি। আয় ব্যয়ৰ পৰিসংখ্যা বজাই থাকিব আজি। কৰ্ম জীৱনৰ ক্ষেত্ৰত ঊৰ্ধ্বজনৰ প্ৰশংসা আৰু পদোন্নতিৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় বা গাঁঠিৰ বিষ হ'ব পাৰে। উত্তম বিশ্ৰামৰ প্ৰয়োজন হ'ব। শুভ সংখ্যা হৈছে 10। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9 বাজি 15 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ধূসৰ নীলা। জ্যোতিষৰ মহান সমাধান হৈছে শনিদেৱলৈ তিল আৰু লুৰ দান কৰক। ইয়াৰ পিছতো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ পৰিয়ালত ফলপ্ৰসূ হ'ব। সহানুভূতিশীলতা বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা বিজ্ঞান তথ্য প্ৰযুক্তিত অগ্ৰগতি সম্ভৱ। আৰ্থিক অৱস্থা হঠাৎ ধন লাভ হ'ব পাৰে। অনলাইন বা তথ্য সংক্ৰান্ত কামত আজি লাভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত উদ্ভাৱনী শক্তিৰ দৰদৰা বন্ধ হৈ থাকিব। মানে আপোনাৰ আজি উদ্ভাৱনী যি শক্তি হয় সেয়া আপোনাৰ বন্ধ হৈ থাকিব। নতুন আইডিয়া বাস্তৱায়ন কৰক। নতুন আইডিয়া আপুনি আজি বাস্তৱায়ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক উদ্বেগে কঁপনি আনিব পাৰে। বিশ্ৰাম ল'ব। শুভ সংখ্যা হৈছে 11। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 6:30 মিনিটলৈ। শুভ ৰং হৈছে কমলা। জ্যোতিষৰ মহান সমাধান হৈছে আজি আপোনাৰ কুম্ভ ৰাশিৰ বাবে গৰুক কল, গুড় আৰু জল খুৱাওক। আজি দিনটোৰ একেবাৰে শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দ আৰু শান্তিৰ বতৰ থাকিব। আত্মীয়ৰ পৰা সুখবৰ লাভৰ সম্ভাৱনা। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টিশীল বিষয় অগ্ৰগতি। ধ্যান আধ্যাত্মিকতাৰ লগত সংযোগ হ'ব পাৰে। আৰ্থিক অৱস্থা পুৰণিৰ লগত ধনৰ আহৰণ সম্ভৱ হ'ব। মানে আপোনাৰ পুৰণি ইনভেষ্টমেণ্ট যদি আছে তাত আজি লাভ সম্ভৱ বা আপোনাৰ ধন আহৰণ সম্ভৱ হ'ব। সঞ্চয়লৈ বেছি গুৰুত্ব দিয়ক। কৰ্মজীৱনৰ ক্ষেত্ৰত ধৰ্মীয় বা কলা সংস্কৃতিৰ ক্ষেত্ৰত সফলতা। আচল মূল্যবোধৰ লগত কাম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি লাভ। ধ্যান আৰু প্ৰাৰ্থনাই উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে পুৱা 8:30 মিনিটৰ পৰা 9:45 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা। আজি দিনটোৰ আপোনাৰ জ্যোতিষৰ মহান সমাধান হৈছে শিৱলিংগলৈ বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আজি দিনটোৰ দৈনিক ৰাশিফলৰ ইমানেই আছিল বন্ধুসকল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।